ছাৰ বাইদেউসকল পুৰণা পেঞ্চন আঁচনিক লৈ এক বিশেষ শেহতীয়া খবৰ প্ৰকাশ পাইছে, যিটো আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যিটো আপোনাৰ NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে আপোনাৰ পেঞ্চনাৰসকলৰ কাৰণে এক গুৰুত্বপূৰ্ণ খবৰ। এয়া চাব আপোনালোকে মানি নলয় পুৰণি পেঞ্চনৰ কোনো বিকল্প, আৰু সেয়েহে 21 ছেপ্টেম্বৰত NPSৰ বিৰুদ্ধে অভিৱৰ্তন, মানি নলয় পুৰণি পেঞ্চনৰ কোনো বিকল্প হয়। ছাৰ বাইদেউসকল, নতুন পেঞ্চন ব্যৱস্থা NPSৰ বিৰুদ্ধে অহা 21 ছেপ্টেম্বৰত অভিৱৰ্তন অনুষ্ঠিত কৰিব সদৌ অসম কৰ্মচাৰী পৰিষদে। গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয় সভাগৃহত অনুষ্ঠিত কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কাৰ্যনিৰ্বাহক সভাখনৰ ৰাজ্যৰ 4 লক্ষাধিক শিক্ষক কৰ্মচাৰী, বিষয়া, শ্ৰমিকৰ বিভিন্ন সমস্যাসমূহৰ সমাধানৰ বিভিন্ন দিশত আলোচনা কৰাৰ লগতে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰত্যাহাৰ কৰাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। সেয়েহে সভাই মত পোষণ কৰে যে পুৰণি পেঞ্চন ব্যৱস্থাৰ কোনো বিকল্প নাই। পুৰণি পেঞ্চন ব্যৱস্থাৰ কোনো বিকল্প অসমৰ শিক্ষক কৰ্মচাৰীসকলে মানি নলয়। চৰকাৰে NPS কিংবা UPS ব্যৱস্থাৰ বিভিন্ন মাধ্যমত যিমানেই লাভজনক বুলি প্ৰচাৰ নচলাওক কিয়, তাক আজিৰ সভাই প্ৰত্যাখ্যান কৰে। আৰু এক বিবৃতিত পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান পংকজ বৰ্মনে কয় যে কৰ্মজীৱনত চৰকাৰী কাম কাজ অথবা বিভিন্ন আঁচনি ৰূপায়ণৰ বাবে দিনে নিশাই জীৱনৰ সকলো শক্তি সামৰ্থ্য হিয়া উজাৰি ত্যাগ কৰাৰ পাছত অৱসৰৰ সময়ত পেঞ্চনবিহীন হোৱাৰ বাবে পৰিয়াল তথা সমাজৰ কৰ্মচাৰীসকলৰ বোজা হৈ পৰে। নিজৰ লগতে পৰিয়ালৰ ভৰণ পোষণ, স্বাস্থ্য আৰু শিক্ষা আদিৰ বিষয়ত অৱসৰকালীন দিনত আগুৱাই নিয়াত অনিশ্চয়তাৰ সন্মুখীন হয়। আৰু সেয়েহে NPSৰ কৰ্মচাৰীসকলে 21 ছেপ্টেম্বৰত NPSৰ বিৰুদ্ধে অভিৱৰ্তন, য'ত তেওঁলোকে মানি নলয় পুৰণি পেঞ্চন ব্যৱস্থা। আৰু এই গুৰুত্বপূৰ্ণ খবৰটো আমি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।